সাংবাদিক বন্ধুসকল, আমি সদুতা আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সদুলিলৈকে আগন্তুক ৰঙালী বিহুৰ ইয়াৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি এটা বিশেষ কাৰণবশতঃ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাই আমি টাই আহোম ছাত্ৰ সন্থাৰ অসমীয়া ৰাইজক আৰু আহোম জনগোষ্ঠীৰ 55 লাখ জনসাধাৰণক কেইটামান কথা ক'ব বিচাৰিছোঁ। আগন্তুক লোকসভা ইলেকশ্যনৰ প্ৰাকক্ষণত আমি এটা কথা দেখিবলৈ পাইছোঁ যে 55 লাখ আহোম জনগোষ্ঠীৰ ৰাইজক অসমৰ প্ৰতিনিধিটো ৰাজনৈতিক দলে প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। বিজেপি চৰকাৰ যেতিয়া প্ৰথম শাসনলৈ আহিছিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি কৈছিল যে আমি যদি চৰকাৰ বনাওঁ 6 মাহৰ ভিতৰত আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। ৰাইজ আশ্বস্ত হৈছিল, ৰাইজে বিশ্বাস কৰিছিল। আমিও টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালে কথাবিলাক খুব আন্তৰিকতা লৈছিলোঁ, ভাবিছিলোঁ যে নৰেন্দ্ৰ মোদীয়ে যেনেধৰণে কথাবিলাক কয় সেই কথাবিলাকৰ ফলপ্ৰসূ ৰূপায়ণ অসমীয়া ৰাইজক তেখেতে দিব। কিন্তু 10টা বছৰ হৈ গ'ল, 2টা কাৰ্যকাল তেওঁলোকে অতিক্ৰম কৰিলে। কিন্তু আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, সেই বিষয়টো আজি পৰ্যন্ত তেওঁলোকে সমাধানৰ সূত্ৰ বিচাৰি উলিয়াব নোৱাৰিল। তাকে লৈ সদুতা আহোম ছাত্ৰ সন্থাৰ আমি ক্ষুণ্ণ হৈছোঁ আৰু আমি আক্ষেপ কৰিব বিচাৰিছোঁ আৰু খুবেই এটা কথা জনাব বিচাৰিছোঁ যে যিখন চৰকাৰে, যিটো দলে অসমীয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিল, অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেখেতলোকে আখৰে আখৰে পালন নকৰিলে। আৰু এতিয়া সমাগত লোকসভা ইলেকশ্যন, এই লোকসভা ইলেকশ্যনটো আমি এটা কথা স্পষ্টভাৱে দেখা পাইছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কোনো এটা ৰাজনৈতিক দলে অসমৰ ৰাইজৰ আগত দাঙি ধৰা নাই। ই কংগ্ৰেছে হওক বা বিজেপি হওক বা অন্যান্য ৰাজনৈতিক যিবিলাক দল হওক, তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তল পেলাই কেৱল মাত্ৰ বেলেগ কথাবিলাকৰ মাধ্যমেদি তেখেতলোকে প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে আমি যদি চৰকাৰত থাকোঁ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। আশ্বাস দিলে, বিশ্বাসটো তেখেতলোকে ভাঙি পেলালে। ৰাইজ ক্ষুণ্ণ হ'ল, ৰাইজ ক্ষোভিত হ'ল, তেখেতলোকক ক্ষমতাচ্যুত কৰিলে। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কথাত ভুল গৈ আমি বিজেপি চৰকাৰ শাসনত আনিলোঁ আৰু বিজেপি চৰকাৰে এতিয়া আমাক এটা ৰাজনৈতিক মেৰ পাছত বন্দী কৰাই এই জনজাতিকৰণৰ বিষয়টো তেখেতলোকে তল পেলাইছে। আৰু আমি অতি ক্ষোভ আৰু আক্ষেপেৰে ক'ব বিচাৰোঁ যে অসমত যিকেইটা ৰাজনৈতিক দলে প্ৰচাৰ কৰি আছে, বিজেপিয়ে হওক, কংগ্ৰেছে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে, তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বিষয়ে এটাও কথা কোৱা আমি দেখিবলৈ পোৱা নাই। আৰু তেখেতলোকে এই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিছে। আনহে নালাগে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যেতিয়া সাংবাদিকে শিৱসাগৰত প্ৰচাৰ কৰি থকা বিজেপি দলৰ প্ৰাৰ্থীজনক সুধিছিল, তেখেতে তেতিয়া এটা কথা কৈছিল যে আমাৰ আগত আমুক চৰকাৰ আছিল, তেখেতলোকে কি কৰিলে। আমি তেখেতলোকৰ কথা জানিব বিচৰা নাই, আমি বিজেপি চৰকাৰৰ কথা জানিব বিচাৰিছোঁ, বিজেপি দলৰ কথা জানিব বিচাৰিছোঁ যে আপোনালোকক চৰকাৰত আনিলোঁ, কংগ্ৰেছে নকৰিলে কাৰণে তেখেতলোকক আমি প্ৰত্যাখ্যান কৰিলোঁ, তেখেতলোকৰ শাসনৰ পৰা গাদীচ্যুত কৰা হ'ল, আপোনালোকক শাসনত বহালোঁ। আপোনালোকে শাসনত বহোৱাৰ পিছত আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কিয় আপোনালোকে তল পেলাইছে? কিয় আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ সম্পৰ্কত আপোনালোকে এষাৰ মাত মাতিব পৰা নাই? এইটো আটাইতকৈ আমাৰ সন্মুখত ডাঙৰ প্ৰশ্ন। এতিয়া সমাগত লোকসভা ইলেকশ্যনৰ প্ৰাকক্ষণত আমি আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজক বিনম্ৰতাৰে এটা কথা অনুৰোধ জনাব বিচাৰোঁ যে অসমৰ প্ৰতিটো দলে আমাক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে। আৰু প্ৰতিজন মানুহে আহোম জনগোষ্ঠীৰ ট্ৰাম্প কাৰ্ড লৈ ৰাজনীতি কৰিছে। গগৈ গোহাঁই উপাধি লৈ পেলাই তেখেতলোকে ইলেকশ্যনৰ প্ৰাৰ্থী বা টিকেট আনিছে, কিন্তু তাৰ ফলশ্ৰুতিত পিছ মুহূৰ্ততে তেওঁলোক যেতিয়া জিকি যায়, তাৰপৰা জনগোষ্ঠীৰ কথা পাহৰি যায়। আৰু তেওঁলোক শাসনত বহাৰ পিছত, তেখেতলোকে গাদীত বহাৰ পিছত আহোম জনগোষ্ঠীৰ কথা ক'বলৈ ভয় কৰে। আৰু আহোম জনগোষ্ঠীৰ কথা ক'লে জানিছে তেওঁলোকক সাম্প্ৰদায়িক বুলি কয়, জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত আবদ্ধ থকা একজন জননেতা বুলি কয়। সেই ভয়ত তেখেতলোকে মাতবিলাক নামাতে। গতিকে এইটো আহোম জনগোষ্ঠীৰ কাৰণে পৰিতাপৰ বিষয় আৰু আহোম জনগোষ্ঠীৰ কাৰণে এটা লজ্জাজনক বিষয়। গতিকে সেইকাৰণে মই এই লোকসভা ইলেকশ্যনৰ প্ৰাকমুহূৰ্তত টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সমগ্ৰ অসমৰ আহোম জনগোষ্ঠীৰ 55 লাখ ৰাইজক বিনম্ৰতা অনুৰোধ জনাওঁ। আমি সেনেকুৱা মানুহক আমি
পক্ষপাতিত্ব কৰিব লাগে এনেকুৱা মানুহক আমি প্ৰতিনিধিক আমি সমৰ্থন কৰিব লাগে যিজনে আহোম জনগোষ্ঠীৰ কথা সুস্থৰে সদনৰ উপস্থাপন কৰিব পাৰে যিজনে আহোম জনগোষ্ঠীৰ কথা অসমীয়াৰ কথা প্ৰবলভাৱে সদনৰ মাজমজিয়াত উপস্থাপন কৰিব পাৰে জনগোষ্ঠীৰ জনজাতিখনৰ সম্পৰ্কত তেখেতলোকে কথা বতৰাবিলাক ক'ব পাৰে আমি সেই ধৰণৰ মানুহ আমি বিচাৰিছো আৰু সেই ধৰণৰ মানুহৰ পক্ষত থাকি আহোম জনসাধাৰণক ভোট প্ৰদান কৰিব কাৰণে আমি অনুৰোধ জনাইছো আৰু বিধানসভাতে হওক বা লোকসভাতে হওক বা ৰাজ্যসভাতে হওক কেৱল মাত্ৰ আহোম সম্প্ৰদায় হোৱাৰ পাছতো জনগোষ্ঠীৰ হকে যিসকলে মাত মাতিবলৈ ভয় কৰে যিসকলে সংকোচ কৰে যিসকলে তেওঁলোকে জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিছো বুলি ক'বলৈ লাজ কৰে গতিকে সেইসকল প্ৰতিনিধিক প্ৰত্যাখ্যান কৰিব লাগে এইটো সদৌ টাইম চেণ্টাৰ পৰিয়ালৰ পৰা বিনম্ৰতাৰে অনুৰোধ আৰু এটা কথা মই আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছো যে বিজেপি চৰকাৰে আইকনিক চিটি ডিক্লেৰেশ্যন দিলে শিৱসাগৰক কিন্তু আইকনিক চিটি ডিক্লেৰেশ্যন দিয়াৰ পাছত আজি পৰ্যন্ত কামবিলাক নহ'ল এতিয়া সমাগত লোকসভা ইলেকশ্যন তেওঁলোকে কৈছে নেকি যে এজনেতো আমাক কোৱা নাই যে আইকনিক চিটি সম্পৰ্কত আমি এইটো কাৰ্যপন্থা হাতত লৈছো আইকনিক চিটি সম্পৰ্কত আমি ইমান টকা ফাণ্ড আমি ডিক্লেৰেশ্যন দিছো ইমানখিনি ফাণ্ড আমি আনিবলৈ সক্ষম হৈছো ইমানখিনি কাম আমি অগ্ৰগতি লাভ কৰিছো এই কথাবিলাক কিন্তু তেখেতলোকে কোৱা শুনা নাই আনে নালাগে 555টা আহোম প্ৰাচীন কীৰ্তিচিহ্ন থকা এইটো অঞ্চলত যে বিজ্ঞান বা সংৰক্ষণৰ শোভাবৰ্ধনৰ কাৰণে তেখেতলোকে কোনো বিধিগত ব্যৱস্থা লোৱা নাই আৰু এজন প্ৰতিনিধিও এই কথাবিলাক কোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই সেইকাৰণে আমি আপোনালোকৰ মাধ্যমেৰে এটা কথা অনুৰোধ জনাব বিচাৰিছো যে এইসকল লোকে যে এইসকল জনপ্ৰতিনিধিয়ে কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত আহোম জনগোষ্ঠীৰ ট্ৰাম্প কাৰ্ড লৈ তেখেতলোকে ইলেকশ্যনী বৈতৰণি পাৰ কৰাৰ কাৰণে তেওঁলোকে সাজু থাকে 5,70,000 আহোম জনগোষ্ঠীৰ ভোট থকা এইটো যোৰহাট লোকসভা সমষ্টিত যিকেইজন প্ৰাৰ্থী আহোম জনগোষ্ঠীৰ পৰা উঠে তেখেতলোকে আহোমৰ কথা ক'বলৈ লাজ কৰে আৰু যিকেইজন নেতা পালি নেতা আছে সেই ব্যক্তিকেইজনে ইয়াত থকা যিকেইজন প্ৰতিনিধি আছে জনপ্ৰতিনিধি আছে তেখেতলোকক আহোম জনগোষ্ঠীৰ সংগঠনবিলাকৰ ওচৰলৈ আহিবলৈ তেখেতলোকে ক'ৰবাত নক'ৰবাত বাধা তেওঁলোকে ক'ব বিচাৰে যে আহোম জনগোষ্ঠীৰ ওচৰলৈ যাব নালাগে কোনোবাই তেখেতলোকক সাম্প্ৰদায়িক বুলি ক'ব কোনোবাই তেখেতলোকৰ জনগোষ্ঠীৰ চিন্তা চেতনা আবদ্ধ থকা মানুহ বুলি ক'ব সেইকাৰণে আহোম জনগোষ্ঠীৰ ৰাইজক যিমান পাৰে ইমান উপেক্ষিত কৰিব লাগে কেৱল মাত্ৰ তেখেতলোকে বেলেগ এটা ফালে গতি কৰা আমি দেখা যায় গতিকে আপোনালোকৰ মাধ্যমেদি আমি সাংঘাতিক ধৰণে খুব ব্যক্ত কৰিব বিচাৰিছো যে এই ধৰণৰ ৰাজনীতি যদি যোৰহাট লোকসভা সমষ্টিত চলে তেলে টাই আহোম ছাত্ৰ সন্থাই কেতিয়াও হাত সাৱটি বহি নাথাকে আৰু টাই আহোম ছাত্ৰ সন্থাই লাগিলে ৰাজপথলৈ গৈ সেই ব্যক্তিসকলৰ নাম উচ্চাৰণ কৰিব যিসকল ব্যক্তিয়ে জনগোষ্ঠীটোৰ এগেইনষ্টত গৈ কাম কৰিছে যিসকল ব্যক্তিয়ে জনগোষ্ঠীৰ ট্ৰাম্প কাৰ্ড লৈ কেৱল ৰাজনীতি কৰিছে জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে তেখেতলোকে কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই বিজ্ঞানসন্মত পদক্ষেপ লোৱা নাই আৰু দৃষ্টি সম্পন্ন কামবিলাক কৰা নাই গতিকে সেইসকল ব্যক্তিৰ এগেইনষ্টত টাই আহোম ছাত্ৰ সন্থাই কেতিয়াও হাত সাৱটি বহি নাথাকে আৱশ্যক হ'লে সমাগত লোকসভা ইলেকশ্যনৰ আগে আগে সেইসকল ব্যক্তিৰ পোষ্টাৰ সম্বলিত ফটো আমি সমগ্ৰ যোৰহাট লোকসভা সমষ্টিত মাৰি দিম যদিহে আহোম জনগোষ্ঠীৰ ৰাইজক এই ধৰণে প্ৰতাৰণা কৰে এই ধৰণে প্ৰবঞ্চনা কৰে এই কথাটো আমি টাই আহোম ছাত্ৰ মজিয়াৰ পৰা আপোনালোকৰ মাধ্যমেদি আমি সমগ্ৰ ৰাইজক এটা অৱগত কৰিব বিচাৰিছো আৰু তাৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছো যে অহা কালিলৈ আহোম জনগোষ্ঠীৰ 10টা সংগঠনৰ এখন মিটিং শিৱসাগৰত হ'ব তাত এটা সিদ্ধান্ত হ'ব যে আমি কি কৰিম কাৰণ আমি দেখি আছো যে প্ৰতিজন জনপ্ৰতিনিধিয়ে আমাক প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে তাৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰি বিধিগত ব্যৱস্থা গ্ৰহণ কৰি সেই কথাবিলাক কাইলৈ আলোচনা হ'ব আৰু সমগ্ৰ কথাবিলাক অহা কালিলৈ আপোনালোকক আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিম যিকেইজন জনপ্ৰতিনিধিয়ে আহোম জনগোষ্ঠীৰ ট্ৰাম্প কাৰ্ড লৈ ইলেকশ্যন খেলিছে যিকেইজন জনপ্ৰতিনিধিয়ে আহোম জনগোষ্ঠীৰ পৰা গৈছো বুলি কৈ দিল্লীলৈ তাঁতবাতি কৰাৰ পিছত তেওঁলোকে জনগোষ্ঠীৰ ট্ৰাম্প কাৰ্ড লৈ টিকেট আনে সেইকেইজন ব্যক্তিয়ে সদনৰ মজিয়াত কেতিয়াও ক'ব নোৱাৰে আহোম জনগোষ্ঠীৰ কথা সেইকেইজন ব্যক্তিয়ে কেতিয়াও ৰাইজৰ আগত ক'ব নোৱাৰে আহোম জনগোষ্ঠীৰ কথা 5,70,000 ভোট থকা যোৰহাট লোকসভা সমষ্টিত আহোম জনগোষ্ঠীৰ ৰাইজক তেখেতলোকে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে ৰাইজক আমি এইটোৱে আহ্বান জনাম যে যিসকল মানুহ যিকেইজন জনপ্ৰতিনিধি ৰাইজৰ পক্ষত থাকে আহোম জনগোষ্ঠীটোৰ উত্তৰ হকে কাম কৰিব পাৰে সেইকেইজন ব্যক্তিক আমি ভোট প্ৰদান কৰিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমে বিনম্ৰতাৰে অনুৰোধ জনাইছো আমি 2টা কাৰ্যসূচী লোৱা 4টা কাৰ্যসূচী লোৱা আছিল 3টা কাৰ্যসূচী আমাৰ সফলভাৱে পৰিসমাপ্তি ঘটিল আমাৰ এটা কাৰ্যসূচী আছিলে যে 1 লাখ মানুহৰ সমাগম কৰি শিৱসাগৰত বনাওঁতে কিন্তু যেহেতু আমি কোড অফ কণ্ডাক্ট লাগি গ'ল কোড অফ কণ্ডাক্ট লাগি যোৱাৰ কাৰণে সেই কামবিলাক কৰিব পৰা নগ'ল কিন্তু সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কাৰণ আমি ডেটটো লওঁতে তেতিয়া কোড অফ কণ্ডাক্ট লগা নাছিল ইলেকশ্যনৰ কথা বতৰাবিলাক অহা নাছিল যেটা আমি 2 মাহৰ আগতে কাৰ্যসূচী ঘোষণা কৰিছিল কিন্তু কাৰ্যসূচীটো হ'ব ইলেকশ্যনৰ পাছতে কাৰ্যসূচী নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য
ऑप्शनल? खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की। क्लासरूम हो या मैदान, जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है। The Green School International, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.